অকলে অকলে ঘৰখনত থাকিব নোৱাৰো। তুমিও কামলৈ যোৱা, দেউতাও কামলৈ যায়। মই অকলে অকলে ঘৰখনত কেনেকৈ থাকিম? নাথাকো ময়ো কালিৰ পৰা তোমাৰ লগত কামলৈ যাম। ঘৰত থাকিলে মোৰ ইমান গৰম লাগে। আমাৰ ঘৰত ফেন এখনো নাই ইমান গৰমৰ দিনত। তালৈ গৈনো কি কৰিবা তুমি? এনেই তোমাৰ লগতে থাকিম। মই অকলে ঘৰত নাথাকো। বেলেগৰ ল'ৰা ছোৱালী স্কুল যায়। মোকতো তোমালোকে স্কুলতো নাম লগাই নিদিলা। সেইবোৰ বহুত কথা অ। আমি দুখীয়া মানুহ, যেনে তেনে কাম কৰি ঘৰখন চলাই আছো। তোমাক পঢ়াবলৈ পইচা ক'ৰ পৰা নোপাওঁ। বাৰু নপঢ়ালে নাই বাৰু, কিন্তু মোক লৈ যাব লাগিব আকৌ। ঠিক আছে বাৰু, লৈ যাম। কিন্তু তাত গৈ হুলস্থুল কৰিব নোৱাৰিবা কিন্তু। মানে মালিকৰ ঘৰ ন, হুলস্থুল কৰিলে গালি দিয়ে। আৰু মালিকৰ ছোৱালী এজনী আছে, তাইৰ বহুত বস্তু আছে, সেইবোৰ বস্তু নচুবা। হ'ব দিয়া মা, তুমি চিন্তা নকৰিবা। মই একো দুষ্ট নকৰোঁ। তুমি য'ত বহি থাকিব লাগে মই তাতে বহি থাকিম। ঠিক আছে তেতিয়াহ'লে, কাইলৈ ৰাতিপুৱালৈ তোমাকো লৈ যাম মই। হ'ব। আপুনি আহি পালে? পালোঁ দিয়া। উফ ৰাম, আজি ইমান যে গৰম দিছে নহয়, কামৰ জেগাত থাকিবলৈ পৰা নাই। সেইকাৰণে কৈছোঁ তোমালোকক, আমাৰ ঘৰত ফেন এখন লগোৱা। ফেন এখনো নাই আমাৰ ঘৰত। এতিয়া তুমি কামৰ পৰা আহি ধুনীয়াকৈ ফেনৰ হাৱা লৈ বহি থাকিব পাৰিলা হয়। মাজনী, তুমি যোৱাচোন ইয়াৰ পৰা। দেউতা আহি পাইছেহে। ঠিক আছে মা। আহক আপুনি, মোক হাতকেইটা ধুই লওক। তুমি কেতিয়াবা পালাহি নেকি? নাই, ময়ো বেছি সময় হোৱা নাই, ঘৰ আহি পাইছোঁহে। মই চাহ অলপ বনাওঁগৈ, আপুনি মোক হাতকেইটা ধুই আহোঁগৈ। নালাগে, এই গৰমত চাহ খাব নোৱাৰি দেই। ঠাণ্ডা পানী এগিলাচকে দিয়া, তাকে খাই লওঁ। তাকে খাই টিপটি পলাই লওঁ আৰু গাটোকে ধুই ল'ব লাগিব। ইমান গৰম দিছে, নহ'লে শুবই নোৱাৰিম। তোমালোকে আজি ভিতৰতে শুবা, মই বাৰাণ্ডাতে শুম। ভিতৰত ইমান গৰমত শুব নোৱাৰি। মাজনীয়ে ঠিকেই কৈছে, ফেন এখন ল'বই লাগিব নেকি। কিন্তু পইচা ক'ত পাম? যিকেইটা পইচা পাওঁ ঘৰখন চলাওঁতে যায়। ফেনেই কিনিম নে পেটে পুহিম? তাকেইতো বৰ চিন্তা হয়, ইফালে কৰিলে ইফালে নাতে। ছোৱালীজনীও ঘৰখনত থাকি অশান্তি পাইছে। ইমান গৰমখনত কেনেকৈনো এই ঘৰটোত সোমাই থাকে? তাতে ঘৰটোও চাপৰ। সেইকাৰণে তাই কৈছে কাইলৈ বোলে হেনো মোৰ লগতে যাব মালিকৰ ঘৰত। কি? মালিকে গালি নিদিব? মালিকে গালি দিলে উপায় নাই। ছোৱালীজনীক মৰিবলৈ থৈ যাব নোৱাৰো নহয়, ইমান অকণমানি ছোৱালীজনী। তাই একো দুষ্ট নকৰোঁ বুলি কৈছে। আৰু তাই যেনিবা দুষ্ট কৰা ছোৱালীও নহয়। থাকিব তাতে, চকী এখনতে বহাই পেলাই থৈ দিম নহয়। মালিকনীহে অকণমান মুখখন চোকা, যি কৈ দিয়ে। তথাপি তাইৰ কথাবিলাকত ধৰি নাথাকোঁ আৰু। তাইৰ কথাবিলাকত ধৰি থাকিলে সেইখন ঘৰত কাম কৰা নহ'ব। যি গাত বিন্ধি কথা কয় নহয়, কেতিয়াবা মন যায় সেইখন ঘৰত আৰু কাম নকৰোঁ নেকি। কিন্তু নকৰিলেতো উপায় নাই, কাম নকৰিলে ক'ৰ পৰা খাম? আৰু সেইখন ঘৰৰ পৰা যদি কামৰ পৰা ওলাই আহোঁ, তেতিয়াহ'লে আকৌ ক'তনো কাম বিচাৰি যাম? বহুত কথা ভাবি চিন্তিহে সেইখন ঘৰত কামত থাকিবলগীয়া হৈছে। হয় দিয়াও, বৰ কষ্ট হৈছে তোমাৰো। মই একো এটা কৰিব নোৱাৰা হ'লো। কিনো কৰিব আপুনি? যিমানখিনি পাৰে কষ্ট কৰি আছেচোন। তথাপিও ন। হ'ব দিয়ক, এইবোৰ কথা বাদ দিয়ক এতিয়া। যাওক আপুনি, মোক হাতকেইটা ধুই লওকগৈ। ঠিক আছে, হ'ব দিয়া। মই দমকলৰ পৰা ঠাণ্ডা পানী অকণ মাৰি আনোগৈ। খাই দিলে গাটো অলপ চেঁচা পৰিব। ঠিক আছে, হ'ব। এই মেনকাজনী এতিয়ালৈকে আহিবলৈ হোৱা নাই। 9টা বাজিলেহি। কোন হাজিৰা কৰা মানুহবোৰে 9টা বজালৈ থাকে কামলৈ আহিবলৈ কাৰণে? এইকেইদিন বেছি হৈছে। হাজিৰা কমকৈ দিব লাগিব। বাইদেউ, তই টাইম চিনি নাপাৱ নেকি? কেইটা বাজিলে এতিয়া? 9টা বাজিলে। কোন হাজিৰা মানুহ 9টা বজালৈ থাকে? অলপ সোনকালে আহিবলৈ চেষ্টা নকৰ কেলে? সদায় তোৰ এটাই বাহানা। আৰু এইজনী কোন? এইজনী মোৰ ছোৱালী। তাইক যে লৈ আহিছ, কাম কেনেকৈ কৰিবি? তাইক লৈ আহিছ যে। বাইদেউ, তাই একো ডিষ্টাৰ্ব নিদিয়ে। তাইক মই যেনেকৈ বহি থাকিবলৈ কওঁ তেনেকৈ বহি থাকিব। ৰাম হেৰ', তই গোটেই খানদানকে নানা কেলে? নহয় মানে বাইদেউ, মোৰ মানুহজনেও কামলৈ যায় আৰু ময়ো এইফালে গুচি আহোঁ। তাই মানে অকলে ঘৰখনত থাকি বেয়া পায়। তাতে আকৌ আমাৰ ঘৰটো যিহে চাপৰ, বৰ গৰম লাগে। তাই সৰু ছোৱালী দিয়কচোন, কেনেকৈনো গৰম সহ্য কৰিব? হয় নেকি? সেইকাৰণে মানে আমাৰ ঘৰৰ ফেনৰ হাৱা দিবলৈ লৈ আহিলি? আজি যি আনিবি, আজিৰ পৰা আৰু ৰান্ধিবি আৰু চাবি, আমাৰ মাজনী যদি কিবা বস্তু এটা চুৰ হয়, তোৰ জেৰকে ধৰিম। নাই বাইদেউ, তাই তেনেকুৱা নহয়। কি তেনেকুৱা নহয়? তহঁতৰ কথা মই চব জানো। এজনকে সকলোকে আনিবি, তাৰপিছত চুৰ কৰি নাইকিয়া হৈ থাকিবি। বাইদেউ, আপুনি তেনেকৈ কিয়নো ভাবিছে? মই কৈছোঁ নহয়, একো চুৰ নকৰে তাই, একো বস্তু নালাৰেও। হ'ব, এই চাইডতে বহাই থৈ দে। আমাৰ চোফাবিলাকতো বহিবলৈ নিদিবি, লেতেৰা হৈ থাকিব নহ'লে। কাপোৰ চাচোন, ইমান লেতেৰা পেতেৰা। হ'ব দিয়ক বাইদেউ, তাইক চুক এটাতে বহিবলৈ ক'ম। মা, মানুহগৰাকী তোমাক ইমান বেয়াকৈ কৈছে, তুমি তথাপি শুনি আছা যে? কেলে? ইয়াত আৰু থাকিব নালাগে তুমি, ব'লা আমি ঘৰলৈ যাওঁগে। নাই মাজনী, কাম নকৰিলে পইচা ক'ৰ পৰা পাম? আৰু পইচা নাপালে ভাত ক'ৰ পৰা খাম? কাম কৰিবই লাগিব। তুমি বেলেগৰ ঘৰত কাম কৰিবা, এইখন ঘৰত কাম কৰিব নালাগে। ইমান দম দি কথা কৈছে তোমাক। আজিলৈকে তোমাক দেউতাই ইমান দম দি কথা কোৱা নাই। তুমি কাম কৰিবলৈ আহিছা ন, কামৰ বিনিময়তহে পইচা দিবা। হ'ব দিয়া, মই কাম কৰোঁগৈ। এতিয়া আকৌ কথা পাতি থকা দেখিলে আকৌ বকিব, দেৰি হৈ যাব নহ'লে। ঠিক আছে। তুমি কাম এটা কৰা, এই চুক এটাতে বহি থাকা, একো নুচুবা দেই, দেখিছাই নহয়। হ'ব মা, মই একো নুচো। তুমি যোৱা, কাম কৰাগে। পাপা, তুমি আজি মোক ইমানবোৰ চকলেট কিনি দিলা নহয়,
মোৰ মনটো বহুত আজি ভাল লাগিছে জানানে? আজি কিনি দিলোঁ আকৌ, বেছি চকলেট খোৱা বেয়া। হ'ব দিয়া পাপা, মই বেছি নাখাওঁ নহয়। বাহিৰলৈ কোনোবা দিনা গ'লে খাওঁ আৰু। স্কুল গ'লেতো নাখাওঁৱে মই। গুড গাৰ্ল। অঁ, এইজনীকো কোন আমাৰ ঘৰত যে এনেকৈ বহি আছে? তাকেইটো, ময়ো চিনি পোৱা নাই। কোন হয় তুমি? মই মেনকাৰ জীয়েক। মেনকা মানে আমাৰ ঘৰত কাম কৰা মানুহজনী নেকি? হয়। পিছে তুমি এনেকৈ বহি আছা যে? মায়ে কাম কৰি আছে যে, সেইকাৰণে মই এনেকৈ বহি আছোঁ। ওপৰতো বহি থাকিব পাৰা ন? অঁ তো, ওপৰতে বহা তুমি, তলত কিয় বহি আছা? নাই, ওপৰত বহিবলৈ মানা কৰিছে। মানা কৰিছে কোনে? তোমাৰ মায়ে। কি? মানা কৰিছে মায়ে? মায়ে আকৌ কেলে মানা কৰিলে? মাজনীও যে নহয়, কিনো হয় ওপৰত বহিলে? মা। অঁ, তোমালোকে আহিলা? আহিলোঁ মা। অঁ মা, এই ছোৱালীজনীক তুমি তলত কিয় বহিব দিছা ন? ওপৰতো বহিব দিব পাৰা ন? দেখা নাই নেকি তাইৰ চোলাৰ কি অৱস্থা? কিমান দিন বা এটা চোলাকে পিন্ধি আছে ঠিক নাই। সেইকাৰণে মই বহিবলৈ দিয়া নাই। আকৌ চোফাখন গোন্ধ কৰি পেলাব। এনেই আমাৰ ঘৰত ইমান আলহী দুলহী আহি থাকে, গোন্ধ ওলালে বেয়া হ'ব নহয়। সেইকাৰণে বহিবলৈ দিয়া নাই। আকৌ চাকৰণি জীয়েকৰ জেগা সেইখিনিয়ে, ওপৰত নহয়। চাকৰক ইমান মূৰৰ ওপৰত তুলিব নালাগে। তুমিও যে আৰু। আপুনি মনে মনে থাকক, এইবোৰ কথা বাদ দিয়ক। আহক ভিতৰলৈ। মাজনী আহা, ফ্ৰিজত তোমাৰ কাৰণে ঠাণ্ডা বটল থৈ দিছোঁ, খাই ল'বাহি। অ'কে ঠিক আছে মা। তাইকো এটা দি দিম নেকি? মই কৈছোঁ নহয়, সেয়া তোমাৰ কাৰণে, তাইৰ কাৰণে নহয়। তাই সেয়া খোৱা যোগ্যই নহয়। আহা ভিতৰলৈ। এইটো লোৱা চকলেট। নালাগে, নাখাওঁ মই। ভয় কৰিব নালাগে দিয়া, মইহে দিছোঁ। দিয়ক। মানুহজনৰ লগত মানুহজনী নিমিলে। মানুহজন ইমান ভাল, কিন্তু মানুহজনীৰ মুখখন ইমান চোকা। নাহোঁ আৰু আজিৰ পৰা মই ইয়ালৈ। মায়ে মোৰ কাৰণে এনেই গালি শুনিবলগীয়া হয়। ঘৰত গৰমত থকাই ভাল, তথাপি লোকৰ গালি শুনা বেয়া। মা, তোমাৰ কাম কৰি হোৱাই নাই নেকি? হৈছে আৰু। মোৰ ইয়াত থাকি আমনিয়ে লাগিছে, ঘৰলৈ যাওঁগে। সময় হ'লে যামগৈ ৰ'বা। সময় নহওঁতে গ'লে পইচা কাটিব। মা, আজিৰ পৰা মই ইয়ালৈ নাহোঁ। মোৰ কাৰণে তুমি এনেই গালি শুনিবলগীয়া হয়। অথনি যে মানুহজনে মোক চকলেট দিছে, কিন্তু মানুহজনীৰ মুখখন ইমান চোকা। নাপায় মাজনী, তেনেকৈ ক'বলৈ নাপায় নহয়। তোমাতকৈ ডাঙৰ মানুহক তেনেকৈ নক'বা দেই, আৰু সৰুকো নক'বা। হ'ব দিয়া মা। অঁ, তই মানে ইয়াত লেকচাৰ মাৰি আছ, সেইকাৰণে কাম কৰা দেৰি হৈছে। জীয়ৰ লগত লেকচাৰ মাৰি থাকিব নালাগে, পটাপট কামবোৰ কৰি শেষ কৰ। দেখা নাই নেকি কিমানবোৰ কাম পৰি আছে? সোনকালে কাপোৰবোৰ শুকাব লাগে। হ'ব বাইদেউ, ঠিক আছে। ঐ ছোৱালী, তোক মই সেই জেগাটোতে বহি থাকিবলৈ কৈছিলোঁ নে নাই? তই আকৌ গোটেই ঘৰটো যে পিটপিটাই ফুৰিছ। মই মাকহে বিচাৰি ফুৰিছিলোঁ। যা এতিয়া সেইখিনি জেগাত বহি থাকগে। মাকহে বিচাৰি ফুৰিছিলোঁ। একো বস্তু যাতে চুৰ কৰি নিনিয়। নিনিও দিয়ক, মোৰ মায়ে মোক তেনেকুৱা সংস্কাৰ দিয়া নাই। যা কাপোৰবোৰ মেলি দেগৈ। ঠিক আছে বাইদেউ। তোমাৰ নামটো কিনো? মোৰ নামটো গীতা। আৰু তোমাৰ? মোৰ নাম আকৃতি। তুমি ইয়ালৈ সদায় আহিবানে? নাই, নাহোঁ। তুমি মোৰ মাৰ কাৰণে নাহোঁ বুলি কৈছা ন? মোৰ মা তেনেকৈ জানা, অলপ খঙাল টাইপৰ। তুমি মোৰ মাক ভয় কৰিছা ন? মোক গালি দিছে মই বেয়া পোৱা নাই, কিন্তু মোৰ মাক গালি দিলে মোৰ বৰ বেয়া লাগে। মায়ে তোমালোকৰ ঘৰত ইমান কষ্ট কৰে, ইমান কাম কৰে, তাৰ বিনিময়ত পইচা দিয়ে, সেইটো মানিছোঁ। কিন্তু মোৰ মাক ইমান বেয়াকৈ গালি দিয়ে, মোৰ শুনি বেয়া লাগে। সেইকাৰণে মই আজিৰ পৰা নাহোঁ আৰু। মোৰ চকুৰ আগত মোৰ মাক গালি দিলে মোৰ বহুত বেয়া লাগে। সেইটোহে কথা নেকি? পিছে তোমালোকৰ ঘৰ কোনখিনিতনো? অলপ দূৰত। কেতিয়াবা তোমালোকৰ ঘৰত যাম দেই। আমাৰ ঘৰত গৈনো কি কৰিবা? আমাৰ ঘৰত তোমালোকৰ নিচিনা ফেন নাই। আমাৰ ঘৰতো বহুত গৰম, সেইকাৰণে মই তোমালোকৰ ঘৰলৈ আহিছিলোঁ। কিন্তু তোমাৰ মায়ে গালি দিলে আৰু। হ'ব দিয়া, একো নহয়। ফেন নহ'লেনো কি হ'ল? মোৰ জানা, তোমাৰ নিচিনা লগৰ এজনী বৰ প্ৰয়োজন হৈ থাকে। স্কুলত গ'লেহে লগৰবোৰ পাওঁ, ঘৰত আহিলেতো এজনীও লগৰ নাপাওঁ। তাতে আমাৰ ঘৰৰ ওচৰে পাঁজৰে যিবোৰ মানুহ আছে, গোটেইবোৰ দুখীয়া মানুহ। আৰু মোৰ মাকতো তুমি জানাই, মায়ে সেই দুখীয়া মানুহৰ ছোৱালীবোৰৰ লগত মোক খেলিবলৈ নিদিয়ে। সেইকাৰণে মই ঘৰতে অকলে খেলি থাকোঁ। মই তোমাক দেখি বহুত ভাল পাইছিলোঁ, তুমি সদায় আহিবা বুলি ভাবিছিলোঁ, কিন্তু তুমি সদায় নাহা আৰু। নাহোঁ। মাজনী, মই কামলৈ যাওঁ, তুমি ঘৰতে থাকিবা দেই, ক'তো ওলাই কৰি নাযাবা। হ'ব মা, ক'তো নাযাওঁ মই। তুমি যোৱা। ঠিক আছে, হ'ব দিয়া। দেউতা গ'লনে মা? দেউতাই অথনি গ'ল, এতিয়া মই যাওঁ। ঠিক আছে মা, যোৱা। মই তোমালৈ বাট চাই থাকিম। অঁ, ঠিক আছে, হ'ব। বাইদেউ ঘৰত আছেনে? তই আজি কাম কৰিব নালাগে, যা। কি হ'লনো বাইদেউ? নাই একো হোৱা, তোক কৈছোঁ নহয় আজি কাম কৰিব নালাগে বুলি। যাগৈ, মোক আৰু ইমান প্ৰশ্ন কৰি নাথাকিবি। ঠিক আছে বাইদেউ, যাওঁগৈ দিয়ক। আপুনি কান্দি আছে কাৰণে কথাটো সুধিলোঁ আৰু। নকয় যদি আৰু মইনো কি কৰিম? মই কি কান্দিব নোৱাৰো নেকি? চব কথা তোক ক'ব লাগিব নেকি? নালাগে দিয়ক বাইদেউ, নালাগে ক'বলৈ কাৰণে। মই যাওঁগৈ, আপোনালোকৰ কথা আপোনালোকৰ মাজতে ৰাখক। ঠিক আছে, যা। মা, সোনকালে আহা। অঁ, গৈছোঁ মাজনী। কি হৈছে ছোৱালীজনী?
বহুত জোৰেৰে চিঞৰিছে যে ছোৱালীজনী কিবা হৈছে নেকি মই যাওঁ ৰচোন ভিতৰলৈ মাজনী তোমাৰ পেটটো বৰকৈ বিষাইছে নেকি মা বহুত বিষাইছে ৰ'বা দেউতালৈ ফোন কৰিছো দেউতা আহিব এতিয়া বাইদেউ তাই কি হৈছেনো এনেকৈ চিঞৰি আছে যে তই আকৌ আহিলি নে ভিতৰলৈ তোক যাবলৈ কোৱা নাছিলো আমাৰ ঘৰৰ কথা তই এইবোৰৰ মাজত সোমাব নালাগে কি হৈছেনো বাইদেউ তই কি ডক্তৰ নেকি নহয় সুধিছোঁ তাই পেটৰ বিষ হৈ আছে হ'ল এতিয়া যা তই মই পেটৰ বিষৰ ঔষধ দিব জানো এপালি খালে ভাল হৈ যাব হ'ব থৈ হেৰ তোৰ পেটৰ বিষৰ ঔষধ খুৱাই মোৰ ছোৱালীজনীক মাৰি নেপেলাওঁ নালাগে তোৰ ঔষধ তোৰ লগতে ৰাখ তাই দেউতাক আহিলে তাইক হস্পিটেললৈ লৈ যাম হস্পিটেলত লৈ গ'লে নিজে ভাল হ'ব টকা নথকা নহয় ঠিক আছে বাৰু হ'ব দিয়ক তাই একেবাৰে ডক্তৰ এজনী ওলাইছে মোৰ ছোৱালীজনীক তাই ঔষধ দিয়ে জানো দে কি ঔষধ দিবি তই কি হ'ল ডক্তৰক মাতিছিলে নে নাই ইমান সময় অহা নাই যে মাতি থৈ আহিছোঁ আহিব ৰ'বা তেতিয়ালৈকে কি মোৰ ছোৱালীজনী এনেকৈ বিচনাত পৰি থাকিব নেকি আহিব অলপ সময় লাগিব ন আপোনাৰ মানে অলপো চিন্তা হোৱা নাই ছোৱালীজনীলৈ কেলে চিন্তা হোৱা নাই তাই মোৰ ছোৱালী ন মোৰ চিন্তা নহ'ব নেকি কিন্তু চিন্তাত জানো কাণিত পৰিলে হ'ব ধৈৰ্য ধৰিব লাগিব মাজনী ৰ'বা দেই আহিব এতিয়া ৰ'বা ডক্তৰ আংকল ঠিক আছে দেউতা তোমাৰ বেছিকৈ বিষাইছে নেকি মাজনী দেউতা মোৰ বেছিকৈ বিষাইছে ৰ'বা আংকল আহিব এতিয়া মিষ্টাৰ বৰুৱা হয় আহিলে আপুনি হয় কাৰ কি হৈছে মোৰ ছোৱালীজনী ৰাতিপুৱাৰ পৰা পেটৰ বিষ কি হৈছে জানো ৰ'ব নহ'লে মই চাই দিছোঁ মাজনী এইখিনিত বিষাই ন হয় আংকল তোমাৰ পিছে কেতিয়াৰ পৰা বিষাই আছে হ'ল কেইদিনমান অলপকৈ বিষায় কিন্তু আজি বেছিকৈ বিষাইছে কি হ'ল ডক্তৰ মই ঔষধ কেইটামান লিখি দিছোঁ সেইকেইটা ঔষধ আনি খুৱাই থাকিবচোন ঠিক আছে হ'ব এতিয়া মই গৈ থাকোঁ ঠিক আছে আপুনি ঔষধকেইটা ফাৰ্মাচীৰ পৰা আনি পেলাই খুৱাই দিব হ'ব খুৱাই দিম ঠিক আছে বাৰু আহিছোঁ শুনিছে সোনকালে যাওক ঔষধকেইটা লৈ আনকগৈ ছোৱালীজনীক সোনকালে খুৱাই দিব লাগিব তুমি ঠিকে কৈছা মই ঔষধকেইটা সোনকালে লৈ আহোঁগৈ মাজনী দেউতাই ঔষধ আনিবলৈ গৈছে তোমাৰ বেমাৰ ভাল হৈ যাব তুমি চিন্তা নকৰিবা দেই মাজনী তুমি আজি কামত নোযোৱা নেকি নাই নাযাওঁ কিয় মালিকৰ জীয়েকৰ অসুখ হৈ আছে অসুখ হৈ আছে কাম কৰিবহে লাগে মালিকনীয়ে কাম কৰিবলৈ মানা কৰিছে সেইকাৰণে মই যোৱা নাই ছোৱালীজনী বৰ পেটৰ বিষ মই কৈছিলোঁ মই বোলো পেটৰ বিষৰ ঔষধ মই দিবলৈ জানো কিন্তু মালিকনীয়ে আমি দিয়া ঔষধ ক'তনো খুৱাব ডক্তৰৰ চিকিৎসা লৈছে ভাল হৈছে নে নাই জানো সেইবোৰ ধনী মানুহ তুমিনো আকৌ কেলে ক'ব লাগে গাঁৱলীয়া ঔষধ দিম বুলি নালাগে এইবোৰ মানুহক এনেকুৱা কথা কৈ লাভ নাই নিজৰ কাম কৰিবা আৰু ঘৰলৈ ঘূৰি আহিবা সিহঁতৰ মাজত পৰি একো লাভ নাই হয় আপুনি ঠিকে কৈছে কিন্তু ছোৱালীজনী যেনেকৈ চিঞৰি পেটৰ বিষত কান্দি আছে মোৰ দেখিয়ে মনটো বেয়া লাগি গৈছে সেইকাৰণেহে ঘপকৈ কৈ পালোঁ বুজিলোঁ আৰু আজিৰ পৰা কেতিয়াও নকওঁ ঠিক আছে হ'ব বাৰু মই এতিয়া কামলৈ যাওঁ ঠিক আছে যাওক ফাৰ্মাচীৰ পৰা অনা ঔষধ খুৱাই আছোচোন তথাপি ছোৱালীজনী ভাল হোৱা নাই কি কৰোঁ বাৰু এতিয়া মই অলপ হ'লেতো ভাল হ'ব লাগিছিল ন কিন্তু নাই অলপো মানে ভাল নহ'ল ৰ'বাচোন মই ডক্তৰলৈ ফোন এটা কৰোঁ কি ঔষধ লিখি দিলেনো ছোৱালীজনী অলপো ভালেই হোৱা নাই যে ঠিক আছে কৰকচোন ফোনটো হেল্ল' ডক্তৰ হয় কওকচোন মই বৰুৱাই কৈ আছোঁ কালি যে যিবিলাক ঔষধ লিখি দিছিলে আপুনি ছোৱালীজনীচোন ভালেই হোৱা নাই তেনেকুৱাই পেটৰ বিষ অকণো ভাল হোৱা নাই ভালকৈ খুৱাই আছেতো ভালকৈ খুৱাইছোঁ যেনেকৈ কৈছে তেনেকৈ খুৱাইছোঁ কিন্তু অলপো ভাল পোৱা নাই যদি কাম এটা কৰিব আপুনি এবাৰ গাঁৱলীয়া ঔষধো ট্ৰাই কৰি চাব পাৰে কিছুমান মানুহৰ পেটৰ বিষ থাকিলে গাঁৱলীয়া ঔষধো কাম দিয়ে এইবোৰ আপুনি কি কৈ আছে ডক্তৰ আপুনি ডক্তৰৰ হৈ গাঁৱলীয়া ঔষধ খুৱাবলৈ দিছে ঔষধে ডক্তৰৰ ঔষধ হওক বা গাঁৱলীয়া ঔষধে হওক কিছুমান গাঁৱলীয়া ঔষধেও মানুহক বচাব পাৰে যদি গাঁৱলীয়া ঔষধো কাম নিদিয়ে তেনেহ'লে আকৌ হস্পিটেলত লৈ যাব ঠিক আছে হ'ব দিয়ক কি হ'লো কি ক'লে ডক্তৰে ডক্তৰে গাঁৱলীয়া ঔষধ খুৱাবলৈ দিছে এতিয়া বাৰু মই গাঁৱলীয়া ঔষধ দিয়া মানুহ ক'ত বিচাৰি যাওঁ গাঁৱলীয়া ঔষধ খুৱাবলৈ দিছে আৰু যদি গাঁৱলীয়া ঔষধো ভাল নহয় তেনেহ'লে ডাঙৰ হস্পিটেললৈ নিব লাগিব কি কৰোঁ বাৰু এতিয়া মই ক'ত বিচাৰি যাওঁ বাৰু কাম এটা কৰিব পাৰোঁ কি কামনো সিদিনা মেনকা কাম কৰিবলৈ আহোঁতে তাই কৈছে তাই বোলে হেনো পেটৰ বিষৰ ঔষধ দিব জানে কিন্তু মই নালাগে বুলি ক'লোঁ আৰু তাইক খেদি পঠিয়ালোঁ তাইৰ ওচৰলৈ এপাক যায় নেকি আপুনি কি তুমি আকৌ কেলে খেদি পঠিয়ালা মই ভাবিলোঁ তাই বা কি ঔষধ দিয়ে মোৰ ছোৱালীজনী আকৌ বেছিয়ে পেটৰ বিষ হ'ব সেইকাৰণে নোখোৱা বুলি ক'লোঁ কি যে কৰা নহয় তুমি যাওকচোন আপুনি মেনকাৰ ওচৰৰ পৰা আহকগৈ ঠিক আছে হ'ব দিয়া মেনকা মেনকা আৰে আপুনি তই এইকেইদিন কেলে কামলৈ যোৱা নাই বাইদেৱে কামলৈ যাবলৈ মানা কৰিছে সেইকাৰণে যোৱা নাই মাজনী ভাল হৈছেনে অলপ নাই ভাল হোৱা তাই সেইকাৰণে তোৰ ওচৰলৈকে আহিছোঁ ডক্তৰৰ ঔষধ বহুত খোৱালোঁ কিন্তু তাই অলপো ভালেই পোৱা নাই তই বোলে কিবা ঔষধ জানো বন দৰৱ জানো কিন্তু বাইদেউ খুৱাবলৈ মানা কৰিছে এতিয়া বাইদেৱে নিজে তোৰ ওচৰলৈ পঠিয়াই দিছে
বলচোন তই মোৰ লগত। আপুনি গৈ থাকক, মই ঔষধ পালি তুলি পেলাই গৈ আছোঁ। ঠিক আছে হ'ব, সোনকালে আহিবি কিন্তু। হ'ব দিয়ক, সোনকালে যাম। কি হ'লনো মা? নাই একো হোৱা মাজনী। মই সকলো শুনি আছিলো। এতিয়া তাইৰ জীয়েকৰ বেমাৰ হৈছে যে এতিয়া আমাৰ ওচৰলৈ আহিছে। এনেহ'লে আমাক গণ্যই নকৰে। নাপায় মাজনী, তেনেকৈ ক'বলৈ নাপায় নহয়। তাইৰ মাকহে বেয়া, তাইৰ জীয়েকজনী বেয়া নহয় নহয়। মই যাওঁ, বন ঔষধ কেইটামান তুলি আনোগে। তুমি যাবা নেকি মোৰ লগত? নাযাওঁ মই সেইখন ঘৰলৈ। একো নহয়, যাবা দিয়া। তোমাৰ সমনীয়া হ'ব তাই, চাই আহিবা গৈ তাইক, তেতিয়া তাইৰো মনটো ভাল লাগিব। হ'ব মা, ঠিক আছে। কি হ'ল, তাই নাহিলে নেকি? আহিব তাই। আপুনি তাইক লগতে লৈ আহিব নোৱাৰিলে? তাই নহাকৈ নাথাকে, আহিব নহয়। ইমান অধৈৰ্য কিয় হৈছা? তাই তেনেকুৱা মনৰ মানুহ নহয়, তাইৰ মনটো বহুত ভাল। বাইদেউ। মেনকা, তই আহিবি। আচোন আৰু ভিতৰলৈ আহ। ঔষধ আনিছ নহয়? আনিছোঁ। আচোন, মাজনীক খুৱাই দিহি। ঠিক আছে বাইদেউ। মাজনী, এইখিনি খাই দিয়াচোন, তুমি ভাল পাবা। ইমান তিতা। খাই দিয়া মাজনী, খাই দিয়া, তোমাৰ ভাল হৈ যাব। এতিয়া অলপ তাইক ৰেষ্ট ল'বলৈ দিয়ক, অলপ পিছত আৰাম পাই যাব। এতিয়া আমি গৈ থাকোঁ। ঠিক আছে, হ'ব দে। পইচা পাতি কিবা লাগিব নেকি? মানে ঔষধৰ দাম? নাই নাই, নালাগে বাইদেউ, একো নালাগে। মা, দেউতা। আৰে মাজনী, তুমি উঠি আহিলা যে? মা, মোৰ পেটৰ বিষ ভাল হৈ গ'ল। মেনকা আন্টিয়ে যি তিতা ঔষধ খুৱাই দিলে, মোৰচোন পেটৰ বিষে ভাল হৈ গ'ল। কি? সঁচা নেকি মাজনী? মা, সঁচা। হেৰি শুনকচোন, বোলকচোন মেনকা ওচৰৰ পৰা আহোগে, বেচেৰীজনীক খবৰটো দি আহোগে। ঠিক আছে ব'লা। মা, ময়ো যাম। ঠিক আছে ব'লা। মেনকা, মেনকা। আৰে বাইদেউ আপুনি? মাজনী, তুমি ভাল পাইছানে? আন্টি, মই ভাল হৈ গ'লো। থেংক ইউ ছ' মাছ। তুমি ঔষধ দিয়াৰ কাৰণে মই ভাল হ'লো। মেনকা, তই যি ঔষধ দিলি মাজনী একেবাৰেই ভাল হ'ল। তোক কি বুলি যে ধন্যবাদ দিওঁ নহয়। তোক মই ইমান বেয়া বেয়াকৈ কৈছিলোঁ, তই তথাপি মোৰ ছোৱালীজনীক ভাল কৰিলি। বাইদেউ, কিয়নো ধন্যবাদ দিব লাগে? মানুহেইটো মানুহৰ কামত আহে ন। গীতা, কোৱা। কালিৰ পৰা তুমি আমাৰ ঘৰত যাবা দেই। আমি দুয়োজনীয়ে খেলিম। মেনকা, তোৰ ছোৱালীজনীৰ পঢ়া খৰচ মই দিম। আৰু মোৰ ছোৱালীজনী য'ত পঢ়িছে সেইখন স্কুলতে তোৰ ছোৱালীজনীও এডমিশ্যন দি দিম। তই চিন্তা কৰিব নালাগে। গীতা, আমি দুয়োজনী একেলগে পঢ়িম, একেলগে থাকিম। বাইদেউ, এইবোৰ আপুনি কি কৈছে? তই একো চিন্তা কৰিব নালাগে, সকলো খৰচ আমিয়ে দিম। মাত্ৰ তই আমাৰ ঘৰত কাম কৰি থাকিলেই হ'ল আৰু। হ'ব দিয়ক বাইদেউ। আৰু তই এইটো নাভাবিবি, মই যে তোৰ চেলেৰীৰ পৰা কাটিম। তই যিমান টকা পাৱ সিমানখিনি টকা মাহেকৰ মূৰত পাবি। হ'ব দিয়ক বাইদেউ, ধন্যবাদ।